সকলোকে স্বাগতম জনাইছো প্ৰিটছনেছৰ মোৰ ইউটিউব চেনেলটোত আন এটা নতুন ভিডিঅ'ত। বন্ধুসকল, সম্পূৰ্ণ এটা বছৰ পাছত আজি মই উপস্থিত হৈছোহি ইউটিউব জগতত আৰু এটা নতুন ভিডিঅ' লৈ কিনে। আৰু ভিডিঅ'টো আপোনালোকে চাই পাইছে মোৰ পিছফালে, এইখনে হৈছে আমাৰ ভাৰতৰ দ্বিতীয়তম দীঘল দলং, যাক ডক্টৰ ভূপেন হাজৰিকা দলং সেতু বা ধলাশদিয়া দলং বুলি আমি সকলোৱে জানো। কিন্তু আপোনালোকে বা আমি আজিৰ পৰা এটা বছৰ দুটা বছৰ আগত বা 6 মাহমান আগতে আমি ইয়াৰ লুকটো বেলেগে চাইছিলোঁ বা ৰাতি ইয়ালৈ আহোঁতে বহুত ভয় লাগিছিলে। কিন্তু বৰ্তমান সময় হৈ গৈছে সন্ধিয়া 6:30। কিন্তু এতিয়া ইয়াৰ পৰিৱেশ চাওক, আপুনি এইফালে চাব পাৰে, এইফালে মানুহে পিকনিক খাই আছে, আপোনালোকে চাব পাৰে। মানুহে পিকনিক খাই আছে এইফালে, লগতে এইফালে মানুহে আৰু পিকনিক খাই আছে, ক'ৰ পৰা আহিছে বাছ লৈ কিনে ধুনীয়াকৈ পিকনিক খাই আছে। আৰু গোটেই সম্পূৰ্ণ আপোনালোকে লুকটো চাওক। আৰু আপোনালোকে সকলোকে অনুৰোধ কৰিম, আপোনালোকে ইয়ালৈ আহক, ইয়াৰ আনন্দ উপভোগ কৰক আৰু ফটো উঠাওক, এনজয় কৰক। বিৰাট ধুনীয়া মোমেণ্ট। এইফালে মই আহিবলৈ আপোনাক ক'ম, আপুনি আহক এইফালে। মই এটা কথাই আপোনালোকক কওঁ, ইয়াত আপুনি ভিউ পইণ্টকেইটা চাওক, এটা ভিউ পইণ্ট ইমান ধুনীয়া। আৰু মই এইটো আশাবাদী যে আমাৰ যিবোৰ টেলিফিল্ম বনাই আছে, টেলিফিল্ম অতি শীঘ্ৰে ইয়াত আহিব। আৰু ইয়াৰ যিকোনো আপোনালোকে মানে এই ধলাশদিয়াৰ ইয়াৰ দৃশ্য আপোনালোকে অতি সোনকালে আমাৰ অসমীয়া ফিল্মত বা অসমীয়া চিনেমা জগতত ধলাশদিয়াৰ যি এতিয়া ৰাতিৰ যিটো লুক, এই লুকটো অতি সোনকালে চাব পাব বুলি মই আশাবাদী। কাৰণ কিমান ধুনীয়া লাগিছে। এতিয়া বাৰু আপোনাৰ এইফালে চাইছে পানী দেখা গৈছে, লগতে এইফালে এটা ধুনীয়া এটা প্লেচ। আপুনি দিনৰ সময়টো কেনেকুৱা মই নাজানো, বা আপোনালোকে আহিলে চাব, বা আপোনালোকে যোনে যোনে আহিছে চাইছেও। আৰু ওপৰত চাওক, ওপৰত ধুনীয়াকৈ দুয়োফালে লাইট লগোৱা আছে। আপোনালোকে চাই আছে, যদি আপোনালোকে এটা দুটা বছৰ আগত আহিছিলে তেতিয়াহ'লে ৰাতি যদি আহিছিলে আপোনালোকে কেনেকুৱা চিন আছিলে আৰু বৰ্তমান আজিৰ চিনটো কি আপোনালোকে নিজে চাওক। মই নিজে চাই কিনে বহুত আনন্দিত হৈছোঁ। লাইট লগোৱা আছে আৰু তলতো এটা খুঁটিত 4টাকৈ লাইট লগোৱা আছে, দুটা আছে এইফালে, আকৌ দুটা সেইটো ফালে দেখা আছে। আপোনালোকক এইটো ফালে মই ৰাউণ্ডটো দেখাবলৈ বিচাৰিম, এইটো আপোনালোকে ৰাউণ্ডটো চাওক। আৰু তাতকৈ ডাঙৰ কথা বন্ধুসকল, আজি আপোনালোকক আৰু এটা মই খবৰ দিবলৈ গৈ আছোঁ, মই আপোনালোকক দেখুওৱা নাছিলোঁ। আপোনালোকে এইফালে আহক। এইখন হৈছে মোৰ নতুন বাইক। আপোনালোকৰ মৰম ভাল পোৱাৰ বাবে এইখন বাইক লৈছিলোঁ, কিন্তু এইটোৰ একো ভিডিঅ' মই দেখাব নোৱাৰিলোঁ, কাৰণ ইমান দামী বাইকো নহয়, চিম্পুল এখনি বাইক আপোনালোকৰ বাবে আনিলোঁ। আৰু এতিয়াৰ পৰা মাজে সময়ে আপোনালোকে বিভিন্ন ঠাইৰ ভিডিঅ' পাব বুলি মই আশাবাদী। তেতিয়াহ'লে আজিলৈ বিদায় লৈছোঁ, ইয়াতে দেখোঁ পৰৱৰ্তী ভিডিঅ'ত। সকলোকে ভাল থাকিব, সুস্থ থাকিব। ধন্যবাদ। জয় আই অসম। সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।